এইখিনিতে নিউজ টাইম আসাম 24 সময় দৰ্শক স্বাগতম জনাই লৈ এটা গুৰুত্বপূৰ্ণ ধৰণৰ বাতৰি দিবলৈ ওলাইছোঁ যে অসমৰ এগৰাকী যুৱতী তাইৰ নাম হৈছে যমুনা বড়ো আৰু তাই বাস কৰে ঢেকিয়াজুলিত। তো তাইৰ নামটো কিয় উচ্চাৰণ কৰিলোঁ, কিবা এটা বৃহৎ ৰহস্য আছে। ৰহস্য এইটোৱে যে তাই এসময়ত যোৱা 2 বছৰ পূৰ্বে অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তো কেনেকৈ গৌৰৱ কঢ়িয়াই আনিছিল? গৌৰৱ কঢ়িয়াই আনিছিল এনেকৈ যে যি ক্ৰীড়া জগত আছে, সেই ক্ৰীড়া জগতত গোটা তৰাৰ দৰে জিলিকি আছিল এইগৰাকী যমুনা বড়ো, এগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতী। আৰু সেইগৰাকী যুৱতীয়ে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্বৰ আগত জিলিকাবলৈ সক্ষম হৈছিল। গতিকে বক্সিং যি খেল আছে, বক্সিং খেলত বহুতো ধৰণৰ পাৰদৰ্শিতা দেখুৱাই ভাৰতবৰ্ষলৈ, অসমলৈ, ঢেকিয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে এইগৰাকী খেলুৱৈ। গতিকে অসম চৰকাৰৰ কেবিনেটে যোৱাকালি সিদ্ধান্ত গ্ৰহণ কৰে যে এইগৰাকী খেলুৱৈক সন্মান হিচাপে ক্ৰীড়া জগতত যিসকল লোক থাকে সেইসকল লোকক সন্মান হিচাপে চৰকাৰী পদবী দিয়া হয়। এইগৰাকী যুৱতীকো সেই যি চৰকাৰী পদবী আছে, সেই চৰকাৰী পদবীৰ সুবিধা দিয়া হৈছে। এইগৰাকী যুৱতীক দিয়া হৈছে, যমুনা বড়োক দিয়া হৈছে সন্মান হিচাপে ইন্সপেক্টৰ অফ এক্সাৰচাইজ যিটো পদ আছে, এই পদত নিযুক্তি দিয়া হৈছে এইগৰাকী ঢেকিয়াজুলিৰ যুৱতী অৰ্থাৎ জনগোষ্ঠীয় মূলৰ যুৱতী যমুনা বড়ো। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত গোটা তৰাৰ দৰে জিলিকিছিল ঢেকিয়াজুলিৰ যমুনা বড়ো। গতিকে জনাই আছোঁ যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত গোটা তৰাৰ দৰে জিলিকি উঠিছিল এগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতী যমুনা বড়ো। গতিকে জনাই আছোঁ সেই যি গুৰুত্বপূৰ্ণ খবৰটো আছে, সেই গুৰুত্বপূৰ্ণ খবৰটো দিবলৈ ওলাইছোঁ যে বক্সিং খেলত বিশ্বত ভাল বল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী যমুনা বড়ো। গতিকে যি বক্সিং খেল আছে, যি বক্সিং খেলত সমগ্ৰ বিশ্বতে খলকনি তুলিবলৈ সক্ষম হৈছিল এগৰাকী খেলুৱৈয়ে, আৰু সেইগৰাকী খেলুৱৈ হৈছে যমুনা বড়ো। গতিকে এইগৰাকী যুৱতী যমুনা বড়োৱে বক্সিং খেলত সমগ্ৰ বিশ্বৰ ভিতৰতে ভাল ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতীক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে যোৱাকালিৰ দিনটোত এইগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতীক লৈ অসমৰ ৰাজ্যিক কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তো সেই সিদ্ধান্তনো কি আমি জনাই গৈ থাকিম আপোনালোকক যে সিদ্ধান্তটো কি আছিলে। মুঠৰ ওপৰত অসমৰ কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লৈ সন্মান তথা অভিৰোচন সৃষ্টি কৰিবলৈ দিয়া হয় যমুনাক এটা চৰকাৰী পদবীত নিযুক্তি। গতিকে আপোনালোকে নিশ্চয় গম পালে যে সন্মান তথা অভিৰোচন সৃষ্টি কৰিবলৈ মটিভেট কৰিবলৈ, যিহেতু ক্ৰীড়া জগতৰ পৰা মটিভেট কৰিবলৈ নিযুক্তি দিয়া হয় পদবীত, চৰকাৰী পদবীত, তাকে সাৰোগত কৰি এতিয়া যমুনাক দিয়া হৈছে বিশেষ এটা চৰকাৰী পদবীত নিযুক্তি। ইন্সপেক্টৰ অফ এক্সাৰচাইজ পদবীত নিযুক্তি দিয়া হয় এইগৰাকী খেলুৱৈ যমুনা বড়োক। গতিকে জনাই আছোঁ যে ইন্সপেক্টৰ অফ এক্সাৰচাইজ পদবীত ইতিমধ্যে নিযুক্তি প্ৰদান কৰা হৈছে
এইগৰাকী খেলুৱৈক গতিকে এই যি চৰকাৰী পদবী আছে এই চৰকাৰী পদবীত দিয়া হয় নিযুক্তি যমুনা বড়োক। জীৱনৰ বাটত সকলো প্ৰত্যাহ্বানক নেওচি আৰু আগুৱাই যাওক এইগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতী যমুনা বড়ো। গতিকে জনাই আছোঁ যে এইগৰাকী ঢেকীয়াজুলিৰ যিগৰাকী যুৱতী আছে এইগৰাকী যুৱতী জীৱনৰ বাটত সকলো ধৰণৰ প্ৰত্যাহ্বানক নেওচি আৰু আগবাঢ়ি যাওক এইগৰাকী জনগোষ্ঠীয় মূলৰ যুৱতী যমুনা বড়ো। আমি তাকেই কামনা কৰিলোঁ। গতিকে জনাই আছোঁ যে জীৱনৰ বাটত আৰু উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠক এইগৰাকী যুৱতী যমুনা বড়ো। সন্মান তথা অভিৰোচন সৃষ্টি কৰিবলৈ দিয়া হয় যমুনাক এটা চৰকাৰী পদবীত নিযুক্তি। গতিকে জনাই আছোঁ যে সন্মান তথা অভিৰোচন মটিভেট সৃষ্টি কৰিবলৈ এইগৰাকী যুৱতীক দিয়া হয় এটি চৰকাৰী চাকৰি ইন্সপেক্টৰ অৱ এক্সাইজ পদবীত নিযুক্তি দিয়া হয় খেলুৱৈ যমুনা বড়োক। আজি সন্মানীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সভাপতিত্বত হোৱা কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তাৰে এটা হৈছে অসমৰ গৌৰৱ ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আৰ্চাৰীত ইণ্টাৰনেশ্যনেল আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক ইন্সপেক্টৰ অফ এক্সাইজ পদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই দুগৰাকীয়ে ইণ্টাৰনেশ্যনেল লেভেলত চেম্পিয়ন হৈছিলে। যমুনা বড়ো হৈছিলে 2019 চনত আৰু সঞ্জয় বড়ো হৈছিলে 2014 চনত, কিন্তু তেতিয়া দিয়া হোৱা নাছিলে। কিন্তু নতুনকৈ আজি কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তেখেতলোকৰ ইচ্ছা অনুসৰি এক্সাইজ ইন্সপেক্টৰ হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে হেমন্ত বিশ্ব শৰ্মা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ স্পৰ্টছ মিনিষ্টাৰ ছাৰ এণ্ড আমাৰ বিধায়ক আমাৰ ঢেকীয়াজুলিৰ MLA অশোক সিংঘাল ছাৰ। চ' তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এণ্ড ভাল লাগিছে, মোক বহুত ভাল লাগিছে। যোনটো সময়ত মোক এতিয়া যোনটো মানে মোক ইম্পৰ্টেণ্ট হৈ আছিলে মোৰ লাইফত, সেইটো মোক আজি চৰকাৰে মোৰ এচিভমেণ্টটো চাই মেলি আজি মোক এইটো পষ্টটো দিয়া গৈছে। চ' মই বহুত হেপী আছোঁ এণ্ড লগতে আমাৰ বক্সিং ফেডাৰেশ্যন আছাম বক্সিং ফেডাৰেশ্যনৰ সকলোৱে হেমন্ত ছাৰ এণ্ড আমাৰ কালিকান্ত ছাৰ আমাৰ বক্সিঙৰ কোচ তেওঁলোকে মোক বহুত সহায় কৰিছে এইটোত। আৰু আমাৰ চাই যোনটো মই মানে ষ্টাৰ্টিঙৰ পৰাই মই চাইত আহিছোঁ এণ্ড বহুত সৰুৰ পৰাই মই চাইত অহা চাইৰ আমাৰ ডাইৰেক্টৰ ছাৰটো সুভাষ বসুমতাৰী।
বহুত সহায় কৰিছে মোক, ইমান ছাপোৰ্ট দিছে আজিলৈকে। আগতে মোৰ তাত একো নাছিলে, তথাপি তেওঁলোকে মোক ইয়াত জাগা দি মেলি তেওঁলোকে ইয়াৰ পৰা মোক খেলাই মেলি আজি তেওঁলোকৰ মৰম আৰু আশীৰ্বাদত মই আজি ইয়াত আছোঁ। চ' বহুত ভাল লাগিছে, হেপ্পী আছোঁ। পৰৱৰ্তী লক্ষ্য আজিৰ পৰা যিহেতু অনুশীলন আৰম্ভ হ'ব, পৰৱৰ্তী লক্ষ্য আৰু কিদৰে আগবাঢ়িব? মোৰ এটা বহুত ডাঙৰ টেনশ্যন শেষ হৈছে আজি এইটো কথাটো শুনি মেলি। এণ্ড কাইলৈতো মোৰ এইটো ছাকচেছ হ'ব, যোনটো মোৰ লাইফত লগা হৈছিলে। আৰু এতিয়াতো মোৰ টেনশ্যন এটা হেৰাই গৈছে। আগতে এনেকুৱা আছিলে মানে এটা জেগাত মই ফ'কাছ কৰিব পৰা নাছিলোঁ। এটা আহি পিনে কি কৰোঁ, জব নাই, কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেম। এটা স্পৰ্টছ পাৰ্চনক, চব স্পৰ্টছ পাৰ্চনক জব ইম্পৰ্টেণ্ট নহয়, বাট কোনোবা স্পৰ্টছ পাৰ্চনক জব বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া কাৰোবাৰ ফেমিলি ভাল থাকে, কাৰোবাৰ ফেমিলি বেয়া থাকে। লাইক মোৰ ফেমিলিটো কোনো নাই, মই আছোঁ অকল। চ' মই চব ডিচাইড কৰিব লগা হয়, চব পিনে মই চাব লগা হয়। তো মোক এটা জব লগা হৈ আছিলে। তো মই পাইছোঁ কিজান মই আজি চৰকাৰে মোক আজি এইটো দিছে। চ' মোৰ এটা টেনশ্যন হেৰাই গৈছে। চ' মই এতিয়া গেম খেলোঁ, গেমত মই ইমান ভাল পাওঁ আৰু মানে আমাৰ বক্সিংটো ইমান ভাল পাওঁ, মই খেলোঁ। চ' বক্সিঙত মই ভালকৈ ফ'কাছ কৰিব পাৰিম। এতিয়া মোৰ এমটো হৈছে ৰিঅ' অলিম্পিক, চ' পেৰিছ অলিম্পিক। চ' আপোনাৰ এতিয়া মোৰ একো টেনশ্যন নাথাকিব, দেন মই একদম ফ্ৰী মাইণ্ডত মই ফ'কাছ কৰিব পাৰিম। আৰু প্ৰেক্টিচ ক'ত হ'ব? ইয়াতে হ'ব নে বাহিৰত ক'ৰবাত? আমাৰ প্ৰেক্টিচটো দিল্লীত হয়, ইন্দিৰা গান্ধী ষ্টেডিয়ামত। বাট নাও মই কিবাৰ কাৰণে আমাৰ অফ কৰি থোৱা গৈছে, তো সেইকাৰণে ইয়াত প্ৰেক্টিচ কৰি আছোঁ চাইত। আৰু যেতিয়া তেওঁলোকৰ ষ্টাৰ্ট হ'ব তেনেহ'লে আমাক মাতা যাব, মই তাতে ট্ৰেইনিং কৰিব লাগিব। जमुना करियर ब्राइट करियर है। इन्होंने बहुत अच्छा स्टेप लिया है गवर्नमेंट ने, जो स्पोर्ट्समैनों को बढ़ावा दे रही है और रियो ओलंपिक के लिए अभी अच्छे से प्रिपेयर कर रही है। तो वी होप शी विल डन वेरी गुड इन रियो ओलंपिक। भविष्य में अच्छा करेगी और हम इसके अच्छे भविष्य के लिए कामना करते हैं। नौकरी जमुना का बहुत नीड था, बेसिक नीड था, तो उसको भी मिल गया। तो उसने बोला मेरे फोकस करने के लिए बहुत काफ़ी जी अच्छा जी होगा। जी खिलाड़ी की